নিশ্চিতভাৱে সেই তথ্য আমি প্ৰতিদিন টাইমত দৰ্শকসকলক কোৱাৰ ভাগতে দিছিলো যে হাফলঙে শেষ ঠিকনা হ'ব যি অমিত প্ৰভা মহন্ত আৰু শেখৰ গোস্বামী তেওঁলোকৰ যি 15 দিনা যি ন্যায়িক জিম্না আৰু সেয়া যে তেওঁলোকে তাতেই কটাব লাগিব সেই কথা আমি কৈছিলো আৰু সেইমতে যদি আপুনি চাই তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে এতিয়া যিহেতু যি উদালি শাৰী লামডিং যি হাবি আছে আৰু সেই লামডিঙৰ হাবিত প্ৰৱেশ কৰিছে যিটো বৃহৎ কনভয় আৰু সেই কনভয় আমি দৃশ্যাৱলীসমূহ কিছু পৰিমাণে দেখুৱাইছো কিন্তু আমি কৈছো যে নেটৱৰ্কৰ কিছু অসুবিধাৰ কাৰণে সেই দৃশ্যাৱলী পোনে দেখুৱাব পৰা নাই কিন্তু আমি পৰিৱেশটো এই মুহূৰ্তটো যদি চাই তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে বিশাল কনভয় তেওঁলোকৰ দুৰ্ঘটনাৰ পৰা কথমপি যি ৰক্ষা পৰিছিলে সেয়া আছিলে কঠীয়াতলিৰ সেই দৃশ্য আমি দেখুৱাইছিলো আৰু তাৰপিছত যদি আপুনি চাই তেতিয়াহ'লে এই মুহূৰ্তত লামডিঙত হাঁহি প্ৰৱেশ কৰিছে অৰ্থাৎ লামডিং হাবিত প্ৰৱেশ কৰিছে আৰু কিছু মুহূৰ্তৰ পিছত ইয়াৰ পৰা পোনে গৈ সেই যি বিশাল কনভয় সেয়া গৈ হাফলঙত উপস্থিত হ'ব আৰু হাফলঙতো ইতিমধ্যে আমি কৈছোৱে যে তাত পৰিৱেশটো আমি ইতিমধ্যে উল্লেখ কৰিছো যে তাতো আৰক্ষী সষ্টম হৈ উঠিছে যাতে কোনো ধৰণৰ লোক যাতে জুবিন অনুৰাগী সেই স্থানত আহি প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণৰূপে সেই যি হাফলং কাৰাগাৰ আছে তাতো তেওঁলোকে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলিছে আৰু এই মুহূৰ্তত চাওক যে সমগ্ৰ দৃশ্যাৱলী আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাই আছো তাৰ লগতে উল্লেখ কৰিব বিচাৰিছো যে এনে এটা পৰ্যায় হৈছে যে তেওঁলোকক গুৱাহাটী কাৰাগাৰে হওক বা আন যিসমূহ কাৰাগাৰ আছে সেই তাত তেওঁলোক সুৰক্ষিত নহয় বুলি যি ঠাৱৰ কৰা হৈছে তেওঁলোকৰ পৰা কোৱা হৈছে যাৰ কাৰণে দেখিবলৈ পাইছে যে তেওঁলোকে ইয়াত তেওঁলোকে হাফলং নিৰ্বাচিত কৰি সমগ্ৰ যদি পৰিৱেশ চাই সেই পৰিৱেশটো প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে কোনো ধৰণৰ প্ৰকাশ কৰা নাছিলে কাৰণ বাক্সাৰ যি পৰিৱেশ সেই পৰিৱেশ সকলোৱে জানে তাৰপিছত যাতে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ কাৰণে তেওঁলোক সষ্টম হৈ আছিলে আৰু আজি এই সম্পূৰ্ণ পথছোৱা যদি চাই তেতিয়াহ'লে প্ৰতিখন জিলাৰ আৰক্ষীক লোকক তেওঁলোকে দেখিবলৈ পোৱা গৈছিলে যে সষ্টম কৰি ৰাখিছিলে যাতে কোনো লোক পথলৈ আহি তেওঁলোকে এনেদৰে যিসকলে জুবিন গাৰ্গক লৈ মৃত্যুৰ তদন্তক লৈ তেওঁলোকে সকলোৱে ন্যায়ৰ কাৰণে দাবী তুলি আছিলে সেইসকল লোক যাতে তেওঁলোকে পথৰ কাষত আহি ভিৰ কৰিব নোৱাৰে কিন্তু দেখিবলৈ পোৱা গৈছে এই খবৰ বিয়পি পোৱাৰ লগে লগে কিন্তু সকলোৱে তেওঁলোকে এবাৰ হ'লেও পথৰ কাষত আহি ৰাইজ থিয় হৈছে আমি কৈছে যে আমাৰ প্ৰতিজন সাংবাদিক প্ৰতিটো আমি দেখুৱাইছো যে কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি পোনপটীয়াভাৱে দেখুৱাইছো তাৰ সমান্তৰালক্ৰমে প্ৰতিজন সাংবাদিক প্ৰতিটো পথত দেখা পোৱা গৈছে যে যি সময়ত নগাঁও আৰু যদি চাই তেতিয়াহ'লে কঠীয়াতলি ব্লকৰ সন্মুখত যেতিয়া তেওঁলোকক কিছু সময়ৰ কাৰণে বিৰতি লৈছিলে বা জিৰণি লৈছিলে তেওঁলোকে তেওঁলোকে সেই ব্যৱস্থা কৰিছিলে আৰু তেতিয়াই দেখা পোৱা গৈছিলে একাংশ লোক সেই কঠীয়াতলি ব্লকৰ খণ্ড উন্নয়ন যি বিষয় কাৰ্যালয় আছে আপুনি খবৰ ৰাখক কাৰণ আপুনি উল্লেখ কৰিছে যে ইতিমধ্যে লংকা লামডিং অতিক্ৰম কৰি হাফলং অভিমুখে যাত্ৰা কৰিছে এই বিশাল কনভয় আৰু হয়তো শেষ ঠিকনা হ'ব পাৰে লামডিং হৈ যেটো পাৰ হৈছে আৰু হাফলং জিলা কাৰাগাৰ হয়তো এই গন্তব্যস্থান হ'ব পাৰে গতিকে শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা মহন্তক যেটো বৰ্তমান সময়ত লৈ যোৱা হৈছে এক বিশাল কনভয় আৰু নিৰাপত্তাৰ দিকটো যেটো যথেষ্ট গুৰুত্ব দিয়া হৈছে কাৰণ বাক্সা যেনে ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই ঘটনা যাতে পুনৰাবৃত্তি নহয় যাৰ বাবে আজি দিনটোত পুৱাৰ ভাগত কিন্তু এই কথা সদৰি কৰা হোৱা নাছিল যে কোনখন জেলত ৰখা হ'ব অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক আৰু বৰ্তমান সময়ত আমি যিমান দূৰ জানিব পাৰিছো হয়তো হাফলং জিলা কাৰাগাৰে গন্তব্যস্থান আৰু হাফলং জিলা কাৰাগাৰতো এক প্ৰকাৰ নিৰাপত্তাৰ দিশটো যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু বৰ্তমান সময়ত লংকা অতিক্ৰম কৰি হাফলং দিশে গতি কৰিছে অমৃত প্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামীক লৈ যোৱা সেই বিশাল কনভয়